हाय फ्रेंड्स और मोर अन्यटा भिडिओলৈ আপোনালোকক স্বাগতম আৰু মই এতিয়া যাবলৈ ওলালো আমাৰ নটগাৰী যোনখন ৰাখ হয় এই ৰাখখন চাবলৈ আৰু ইয়া মোৰ লগত আছে আমাৰ ঘৰৰে এইবোৰ সৰু ডাঙৰ বৌ আৰু মা মামি আৰু জান আৰু এই ৰাখলৈ ওলাই আহিছিলো আহোতে মাহতৰ মনত পৰিল যে এখন নাৰায়ণ পূজা আছিল মাতিছিল সো আমি ৰাস্তাতে আছিলো মা আৰু বৌ গল যাই আমাৰ কাৰণে লৈ আহিলে ভোগ আৰু বুট তো ইয়া খাই আছো আৰু খাইব উঠি যাম আৰু আমি পাই গলো ৰাখৰ গেট একচুয়ালি ৰাখখন আমাৰ একদম ঘৰৰ ওচৰতে হয় তো আমি খুচকাৰি আহিছো আৰু ইয়া হেফালে এতিয়া আমি সোমাই যাম মানুহ গলে আমি আহো মানে আৰু ইয়া পাই গলো আহি ৰাখ ফিল্ড আৰু চাওক এইটো গেটেৰে আমি সোমাই যাব লাগিব সংস্থাৰ গ্ৰুপলৈ আমি ধন্যবাদ জ্ঞাপন কৰিলো লগতে আমি সকলো ৰাইজক বিনম্ৰ আৰু ইয়া চাওক পুৰাখন ইতি পাতাৰ পৰা দেখাইছো এইখন বৃন্দাবন আৰু এতিয়া আমি আহিছো গোটেই মূৰ্তিবোৰ চাবলৈ জগন্নাথ দৰে সজহৰি আৰু এইবাৰ ক'লে আমাৰ জান আৰু সৰু টিকুজনীয়ে সিহঁতে জানো ট্ৰেম্পলিনত উঠে তো এতিয়া দুইটা ট্ৰেম্পলিনত উঠিছে আৰু আমি চাই আছো আৰু বাহিৰৰ পৰা চাওকচোন উৎপাত গোটেই ল'ৰা ছোৱালীবোৰৰ ইমান সিহঁতে ফূৰ্তি পাইছে এইটোত উঠি মোৰ মানে নিজৰে দেখি উঠো লাগিছে ৰাখ চোৱা হৈ গ'ল এতিয়া আমি যাম ক'ত কি খোৱা বস্তু ওলাইছে তো এইবাৰ আমি গৈ আছোঁ এতিয়া খাবলৈ আৰু খোৱাই মেইন য'তেই যাওঁ খোৱাটো মেইন সদায় এটা কি বনাই আছে আৰু আহি এখনত বহিলোঁ আৰু এয়া চাওক জানে পুৰা ম'ম' খাই আছে আৰু এইফালে আমাৰ সৰু পুৰা গৰম ম'ম' খাইছে পুৰা জেদা লাগিছে ইহঁত গোটেইকেইটাৰে ম'ম' খোৱা এনেকেতো খাব লাগিব তেতিয়াহে ঠাণ্ডা কি আহিছে উঠবা এইবাৰ সেইখনৰ পৰা আহি এইবাৰ সোমাইছোঁ আমি ঘুগুনি খাব আৰু পূজা ৰাস এইবোৰত মানে ঘুগুনি নোখোৱাকৈ মানে থাকিবই নোৱাৰোঁ আৰু এইফালে পুৰা গৰম জেলেবি বনাই আছে
ইয়া পুৰা এতিয়া আমি গোটেইবোৰে ঘুগুনি খাই আছোঁ ঘুগুনি আলু চপ কণী চপ আৰু এয়া ই খাই আছে আলু চপ আৰু চাওক ঘুগুনি লওঁতে মোৰ গোটেই হাতখনত ঘুগুনি পৰি একদম ফুলি গ'ল পুৰিছে গৰম ঘুগুনি একদম পৰি গৈছে হাতত আৰু এয়া মাই লৈ আছে জেলেবি আৰু লগতে এখন মই টেষ্ট কৰি দিলোঁ আৰু ইমান ধুনীয়া লাগিছে খাই জেলেবিখন খোৱা বোৱা হৈ গ'ল এইবাৰ এইবোৰ ইহঁতৰ কিবা কিবি লাগে তো সেইবাৰ আৰু এইবাৰ আহিলোঁ আমি ফুচকা খাবলৈ আৰু যিমান যি নাখাওঁ কিয় ফুচকাটো মানে দেখিলে থাকিব নোৱাৰোঁ খাবই লাগিব আৰু ইমান ভাল লাগে খাই তো আমি গোটেইবোৰে ফুচকা খাই ল'লোঁ আৰু এয়াই আছিল আমাৰ ৰাস কেনেকুৱা পালে জনাব চাওঁ আৰু এইবাৰ আমাৰ জানক লগা হ'ল মূৰ্তি তো ই এটা ল'লে সৰস্বতীৰ মূৰ্তি আৰু ভালেই লৈছে যিহেতু পঢ়া শুনা কৰি আছে সৰস্বতী মাক লৈছে ধুনীয়াকৈ পূজা কৰিব পাৰিব আৰু হৈ গ'ল আমাৰ ৰাস চোৱা আৰু এতিয়া আৰু ক'তো নোসোমাওঁ ডাইৰেক্ট ঘৰত যাম ঘৰ আহি পালোঁ আৰু আজিৰ ভিডিঅ'টো মই ইয়াতেই সমাপ্ত কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব